গেলেকী আৰু মিছাচনত অবৈধ ভূখননৰ বিৰুদ্ধে বন বিভাগৰ অতৰ্কিত অভিযান। বন বিভাগৰ অভিযানত নৱালীত জব্দ নথিপত্ৰ ও নাম্বাৰ প্লেটবিহীন মিনি ডাম্পাৰ। মিছাচন আৰু গেলেকীৰ বিভিন্ন প্ৰান্তত অবৈধ ভূখননৰ বিৰুদ্ধে শিৱসাগৰ আঞ্চলিক বন বিভাগৰ অতৰ্কিত অভিযান। জিলা ডেপুটি ৰেঞ্জ বিষয়া কৰুণা কৰসহ জিলা বন বিভাগৰ এটি সজাতি দলে দেওবাৰে দিনৰ প্ৰায় 1 মান বজাত অবৈধ ভূখননৰ বিৰুদ্ধে খণ্ড বন বিষয়া হিৰণ্য বৰুৱা গেলেকীৰ নেতৃত্বত চলিল এক বৃহৎ অভিযান। বিশেষকৈ মিছাচন আৰু গেলেকী বামগাঁও নোৱালী কৃষিভূমিত এই চোৰাং চক্ৰসমূহে নিতৌ বন ধ্বংস কৰি অহাত সৰ্ববৃহৎ দ আকাৰৰ পুখুৰী খান্দি ইটা ভাটাসমূহলৈ ৰাজফাকেৰে মাটি সৰবৰাহ কৰি আহিছে। এই অভিযানৰ খবৰ লাভ কৰি ভূমাফিয়া চক্ৰসমূহে কিছু সময়ৰ বাবে খনন কাৰ্য বন্ধ ৰাখে, যাৰ ফলত বন বিভাগৰ চকুত ধূলি দি সাৰি যায় দুষ্কৃতিকাৰীৰ দলসমূহ। আনহাতে এই অভিযানৰ সময়ত নোৱালী গেলেকী সংযোগী পথত চোৰাংকৈ বালি সৰবৰাহ কৰা AS04BC 3656 নম্বৰৰ মিনি ডাম্পাৰখনে চালান আৰু নথিপত্ৰবিহীনভাৱে বকতা নঙলামৰাৰ পৰা চোৰাং বালি সৰবৰাহ কৰাত বন বিভাগে ডাম্পাৰখন জব্দ কৰি গেলেকী আৰক্ষীক চমজাই দিয়ে। বকতা নঙলামৰাৰ পৰা চৰকাৰী ৰাজফাকেৰে লক্ষী দাসৰ নেতৃত্বত অসম নাগালেণ্ড সীমান্তলৈ মিনি ডাম্পাৰ চালকে গাড়ীৰ নাম্বাৰ প্লেট খুলি ৰাখি বন বিভাগৰ আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিনে এই সৰবৰাহ কৰাৰ কথা স্বয়ং বাহন চালকে দীপু দাসে সংবাদ মাধ্যমৰ আগত দাবী কৰে। লগতে অবৈধ ভূখননৰ বিৰুদ্ধে নাজৰা ৰাজচক্ৰ বিষয়াসহ সীমান্ত দণ্ডাধীশে তদন্ত অব্যাহত ৰাখিছে।